হয় তবলিগ জমাতক লৈ বিতৰ্ক থাকিলেও ইতিমধ্যে দেখা গৈছে মধ্য অসম ভিত্তিত এখন বিশাল ইজতেমা আৰম্ভ হৈছে আৰু 9, 10 আৰু 11 অহাকালিৰ পৰা তিনিদিনীয়াকৈ ইজতেমা হ'ব আৰু বৃহত্তৰ কচুৱা বজাৰ পাৰ হৈ যিখন বিশাল এখন পথাৰ আছে সেই পথাৰত ইজতেমাখন ইয়াত আৰম্ভ হৈছে। ইতিমধ্যে ইয়াৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু ইজতেমাত প্ৰায় লক্ষাধিক ইয়াত ধৰ্মপ্ৰাণ লোকৰ সমাগম হোৱাৰ আশংকা কৰা হৈছে। আমাৰ লগত ইজতেমাথলীৰ কেইজনমান উদ্যোক্তা আছে, বিশেষ ব্যক্তি আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এখন পেণ্ডেল ইয়াত সজোৱা হৈছে, ইয়াত কিমান স্কোৱাৰ ফিট, কিমান পেণ্ডেলটো, ইয়াত কিমান মানুহ বহি নামাজ পঢ়িব পাৰিব বুলি আপোনালোকৰ ধাৰণা আছে? 1,80,000 মান মানুহে নমাজ পঢ়িব পাৰিব। 1,80,000 মানুহ নমাজ পঢ়িব পাৰিব। কিন্তু আচলতে আমাৰ আচল হিচাপটো হ'ল জমাতৰ মানুহ। জমাতৰ মানুহ 5,000 মানুহ ইয়াত থাকিব, ইয়াত বিচনা পেলাব, সেইটোহে আমাৰ আচল মানুহ। কিন্তু নমাজ কিমান মানুহে পঢ়িব পাৰিব বা ইয়াত কিমান মানুহ চাবলৈ আহিব সেইটো হিচাপটো আমি দিব নোৱাৰোঁ বা সেইটো আমাৰ হিচাপত নাইও। কিন্তু আমাৰ আচল হিচাপত হ'ল ইয়াৰ পৰা কিমান মানুহ জমাটোত ওলাব, 3 চিল্লা 1 চিল্লা কাৰণে কিমান মানুহ ইয়াৰ পৰা ওলাই যাব, আচল হিচাপটো হ'ল আমাৰ সেইটো হিচাপ আমাৰ ইতিমধ্যে মানে মছৰা চলি আছে। ধৰক আজি ইছাবাদলৈকে আহি যাব, আজি নিশালৈকে ইয়াত আপোনালোকৰ আইডিয়া মতে ইয়াত নগাঁও জিলাৰ বাহিৰ আৰু বেলেগ কোনখন জিলা ইয়াত মানুহ ধৰ্মপ্ৰাণ আহিব? আৰু 9খন জিলা আছে আপোনাৰ নগাঁও, মৰিগাঁও আৰু হোজাই, গোলাঘাট, শোণিতপুৰ, শিৱসাগৰ আৰু যোৰহাট এইখন। আচ্ছা, ইয়াত আপোনাৰ পৰা জানিব বিচাৰিম, ইয়াত বিদ্যুতৰ পৰা আৰম্ভ কৰি যাতায়াতৰ পৰা আৰম্ভ কৰি যিখিনি সমস্যা আছে গোটেইখিনি সমস্যা ইতিমধ্যে সমাধান হৈছে না? হয়, ধন্যবাদ থাকিল আপোনালোকলৈ। আপোনালোকে দেখিবলৈ পাইছে আমাৰ যি ইজতেমাৰ প্ৰস্তুতি আছিল, প্ৰস্তুতি সম্পূৰ্ণৰূপে সম্পূৰ্ণ হৈছে। বিগত এমাহমান হৈছে, ইয়াৰ বেছি দিন ধৰি আমি এই প্ৰস্তুতি চলাই আছোঁ আৰু ইতিমধ্যে আজিলৈকে ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইয়াত বিদ্যুতৰ যি ব্যৱস্থা, পিণ্ডালৰ যি ব্যৱস্থা, মানুহ থকা খোৱাৰ যি ব্যৱস্থা সম্পূৰ্ণ ইনশাআল্লাহ আল্লাহ তাআলাৰ ফজলত সম্পূৰ্ণ হৈছে। আৰু মানুহ আজি আচৰৰ নমাজৰ পৰাই মানুহ ইয়াত জমা হ'বলৈ ধৰিছে আৰু কালিৰ পৰা আমাৰ প্ৰগ্ৰাম যিটো আছে আৰম্ভ হৈ যাব। গোটেই অসমৰ ধৰ্মপ্ৰাণ ৰাইজক আমি এইটো আহ্বান জনাম, আপোনালোকক অহাকালিৰ পৰা আমাৰ ইজতেমালৈ আহক আৰু নিজৰ দিন আৰু দুনিয়াৰ কল্যাণৰ বাবে ইয়াত উপস্থিত হ'ব। আৰু এজন উদ্যোক্তা আছে আমাৰ লগত। আচলতে ইজতেমা হৈছে এনেকুৱা এটা বস্তু, এইটো হৈছে দিনী ৰাস্তা বুলি কোৱা হয়। অৰ্থাৎ মানুহ ইহকালৰ শান্তি আৰু পৰকালৰ মুক্তিৰ বাবে মানুহ ইজতেমালৈ আহে আৰু ইজতেমাৰ পৰা মানুহ চিল্লালৈ ওলাই যায়, 1 চিল্লা 2 চিল্লা 3 চিল্লাৰ কাৰণে ওলাই যায় আৰু সম্পূৰ্ণ এইটো পৰকালৰ মুক্তি আৰু শান্তিৰ বাবে ইজতেমালৈ মানুহৰ সমাগম হয়। ঠিক অন্যান্য ইজতেমাৰ দৰে ঠিক তেনেকৈ দেখা গৈছে মধ্য অসম ভিত্তিত নগাঁও জিলাৰ কচুৱাত ইজতেমা আৰম্ভ হৈছে আৰু ইজতেমাত প্ৰায় ইতিমধ্যে যিখন পেণ্ডেল সাজিছে, পেণ্ডেলত তেওঁলোকে আমাৰ আগত ব্যক্ত কৰা মতে প্ৰায় 1,80,000ৰ অধিক মানুহ, অৰ্থাৎ 2 লক্ষাধিক মানুহ একেলগে নামাজ পঢ়িব পাৰিব। আৰু ইতিমধ্যে আজি নিশালৈকে যিখিনি জমাত আহিব, ইয়াত জমাতৰ তালিকা ইতিমধ্যে আহি আছে, হয়তো অহাকালিলৈকে ইয়াৰ সম্পূৰ্ণ তথ্য ওলাই পৰিব। আপোনাৰ পৰা জানিব বিচাৰিম, এই গোটেইখিনি মানুহৰ অহা যোৱা, যাতায়াত, খোৱা বোৱা, থকা, প্ৰশাসন, এই বিদ্যুৎ বিজুলীৰ সমস্ত গোটেইখিনি জিম্মাদাৰী আপোনালোকে চম্ভালিছে না প্ৰশাসনেও চম্ভালিছে? ইয়াত ভলণ্টিয়াৰৰ ব্যৱস্থা আছে নেকি? এই গোটেইখিনি কণ্ট্ৰলিং কেপাচিটি কেনেকুৱা হ'ব? হয়, আপুনি এটা ধুনীয়া প্ৰশ্ন উত্থাপন কৰিছে। আমাৰ প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে প্ৰশাসনক আমি ধন্যবাদ নিদিলে কমি হ'ব। আমাৰ এইটো প্ৰশাসনে যথেষ্ট আমাক সহায় কৰিছে। কালি SP ছাৰো আহিছে, DSP ছাৰ আহিছে, আমাৰ চাৰ্কুল অফিচাৰ বাইদেউ আহিছে আৰু লোকেল থানা যথেষ্টখিনি সহায় কৰি আছে আৰু ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে। স্বাস্থ্য বিভাগে ইতিমধ্যে আমাক বিনামূলীয়া এখন স্বাস্থ্য শিবিৰ ইয়াত খুলি দিছে আৰু বিভিন্ন ফালৰ পৰা প্ৰশাসনে যথেষ্ট আমাক সহায় সহযোগিতা কৰিছে। আজি অলপ দেৰিকৈ হ'লেও PWD ডিপাৰ্টমেণ্টৰ মানুহ আহিছে। আজি প্ৰতিনিধি আজি শশীকান্ত দাস MLA এও আহিছে, আহি পেলাই যথেষ্টখিনি আমাক উৎসাহ দিছে। আমি এইখিনিয়ে বিচাৰোঁ আৰু বাকী যিখিনি কাম আছে আমাৰ খোৱা বোৱা লোৱা এইখিনি নিজে কৰে। এইটো দিনৰ ৰাস্তা, এই ৰাস্তাত যান মাল সব মানে নিজে লৈ ওলাই আহে, মানুহ স্বতঃস্ফূৰ্তভাৱে নিজে লৈ ওলাই আহে। ইয়াত কোনো মাইকিং নহয়, কোনো কেম্পাছ নহয়, স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহে। ইয়াত কোনো স্বেচ্ছাসেৱক বা ভলণ্টিয়াৰ? হয়, আমি ইয়াত 1000 স্বেচ্ছাসেৱক মানে নিযুক্তি দিছোঁ। প্ৰতিটো হালকাৰ পৰা আহিছে, প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰা আহিছে। কিছুমান দূৰ দূৰণিৰ ডিষ্ট্ৰিক্টৰ পৰা আমি দিয়া নাই, সিহঁতৰ পৰা মানুহ কম আহিব। যোৰহাট, শিৱসাগৰ, গোলাঘাট। এটা কথা মই জানিব বিচাৰিম, ইয়াৰ মূল উদ্যোক্তা, এইটো মুখ্য পৰিচালক হিচাপে আপুনি কাৰ নাম ল'ব বিচাৰিব এই মুহূৰ্তত?
নাই মুখ্য পৰিচালক বুলিতো মানে আচলতে এই দিনী কামত ইস্তেমাত কোনো মুখ্য পৰিচালক নাথাকে সদায় এটা মাছৰা হয় এই মাছৰাত যিজনক তয় কৰি দিয়ে মানে নিৰ্বাচন কৰি দিয়ে বহি পেলাই যে আজিৰ যি আমি সিদ্ধান্ত ল'ম এই সিদ্ধান্তটোক মানে আপুনি মানে শেষত মানে হেৰি কৰিব আৰু এইটো কি বুলি কয় ফয়ছলা কৰিব মানে ইয়াত কোনো সভাপতি বা সভাপতি সম্পাদক একো নাথাকে এইটো ইয়াত কোনো এইটো মানে মাছৱাৰা ফয়ছলা ভিত্তিত মাছৰা ফয়ছলা ভিত্তিত চলে। এটি গুৰুত্বপূৰ্ণ বিষয় সম্পূৰ্ণ মাছৱাৰা ভিত্তিত চলে ইস্তেমা ইয়াত কোনো নেতাৰ দৰকাৰ নাই ইয়াত কোনো ধৰণৰ সভাপতি সম্পাদকৰ দৰকাৰ নাই কোনো আমিৰৰ দৰকাৰ নাই ঠিক তেনেকৈ কচুৱা এই বৃহত্তৰ অঞ্চলৰ ইয়াত লক্ষাধিক লোকৰ সমাগম হ'ব আৰু ইয়াত কোনো ধৰণৰ তেওঁলোকৰ ব্যক্তিগত হালকাৰ পৰা যিখিনি স্বেচ্ছাসেৱক আহিব তেওঁলোকে সম্পূৰ্ণ এইটো কণ্ট্ৰল কৰিব আৰু অহাকালিৰ পৰা 9, 10 আৰু 11 তাৰিখে ইয়াত বৃহৎ ইস্তেমালৈ ইতিমধ্যে লক্ষাধিক লোকৰ সমাগম হোৱাৰ আশংকা কৰা হৈছে আৰু উদ্যোক্তাসকলৰ পৰা জানিব পৰা গৈছে ইয়াত প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। হয় শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আপোনালোকৰ জৰিয়তে মই কচুৱা ইস্তেমালৈ আহিব বিচৰা আমাৰ এই ধৰ্মপ্ৰাণ ৰাইজসকলক জনাব বিচাৰিছোঁ যে আপোনালোকে আহোঁতে ৰাস্তাত ক'ৰবাত নামি চাহ তাহ খোৱা ক'ৰবাত ভিৰ ভাৰ এইবিলাক নকৰি চিধাই আমাৰ ইস্তেমাস্থলীত আহিবলৈ মানে অনুৰোধ জনাইছোঁ আৰু গাড়ী ড্ৰাইভাৰসকলক জনাওঁ যে আপোনালোকে ড্ৰাইভাৰসকলক এটা নিৰ্দেশ দি পেলাই লৈ আহিব যে গাড়ী সুস্থিৰভাৱে আৰু কোনো যাতে বেলেগক অসুবিধা নিদিয়াকৈ সুন্দৰভাৱে গাড়ীটো লৈ পেলাই গন্তব্যস্থলীত আহে আৰু কোনো ধৰণৰ মানে হুলস্থুল বা শ্লোগান ইত্যাদি নিদিয়াকৈ আমাৰ ইস্তেমাস্থলীত উপস্থিত হয় তাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।